মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 13 অনুপাত আৰু সমানুপাত আৰম্ভ কৰিবলৈ ওলাইছোঁ। পাঠটি আৰম্ভ কৰাৰ আগতে অনুপাত আৰু সমানুপাতৰ বিষয়ে চমুকৈ আলোচনা কৰি লওঁ আহা। অনুপাত ৰেচিঅ' বুলি ক'লে আমি কি বুজো? কম্পাৰিজন অফ টু কোৱান্টিটিজ বাই ডিভিজন ইজ কল্ড ৰেচিঅ'। দুটা ৰাশিৰ মাজত হৰণৰ সহায়ত কৰা তুলনাকে ৰেচিঅ' অৰ্থাৎ অনুপাত বুলি কোৱা হয়। অনুপাত উদাহৰণ এটাৰ সৈতে বুজিবলৈ চেষ্টা কৰোঁ আহা। ফৰ এক্সাম্পল, ধৰি লোৱা ক্লাছ 6ত ল'ৰা বয়জ আছে 30 আৰু গাৰ্লছ আছে 30। এতিয়া কোৱান্টিটি বা ৰাশি বুলি ক'লে এয়া বয়জ, এইটো হৈছে ৰাশি, এটা ৰাশি বা কোৱান্টিটি। গাৰ্লছ 30, এইটো এটা কোৱান্টিটি। এই দুটা কোৱান্টিটি ডিভিজনৰ সহায়ত, হৰণৰ সহায়ত আমি কি কৰিম? কম্পাৰিজন কৰিম, তুলনা কৰিম। ডিভাইড হৰণ গাৰ্লছ, বয়জ আছে 30, গাৰ্লছ আছে 30। আমি হৰণৰ সহায়ত তুলনা কৰিছোঁ এই ৰাশি দুটাক। তুলনা কৰিলে 30ৰে 1 টাইমছ, 30ৰে 1 টাইমছ। 1/1ৰ পৰা আমি কি বুজিলোঁ? ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাৰ সমান। আৰু এতিয়া আমি ইয়াক অনুপাত চিন ব্যৱহাৰ কৰি এনেধৰণে লিখিব পাৰোঁ। ক্লাছ 6ত ল'ৰা আৰু ছোৱালীৰ অনুপাত 1:1 আৰু ইংৰাজীত ইয়াক এনেধৰণে পঢ়া হয় 1:1 বুলি পঢ়া হয়। ঠিক একেধৰণে আন এটা উদাহৰণ লওঁ আহা। ক্লাছ 7ত ল'ৰাৰ সংখ্যা 60, ছোৱালীৰ সংখ্যা 30। তেন্তে ল'ৰা আৰু ছোৱালীৰ অনুপাত ল'ৰা 60 আছে, ছোৱালী 30। এতিয়া 60ক 30ৰে হৰণ কৰিলে 2 টাইমছ, 30ক 30ৰে কৰিলে 1 টাইমছ। গতিকে ইয়াত কি পালোঁ আমি? 2/1, অৰ্থাৎ ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাৰ দুগুণ। আৰু ইয়াকো ঠিক তেনেধৰণে লিখিব পাৰা যে ক্লাছ 7ত ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান? 2:1। এনেদৰে দুটা ৰাশিৰ মাজত হৰণৰ সহায়ত তুলনা কৰি যিটো লঘিষ্ঠ আকাৰ পাওঁ, সেইটোকে কি কোৱা হয়? অনুপাত বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা, ৰেচিঅ' এটাৰ কেতিয়াও ইউনিট বা একক নাথাকে। যিহেতু ৰেচিঅ' দুটা কোৱান্টিটিৰ মাজত কম্পাৰিজন কৰা হয়, গতিকে ছেম ইউনিট হয়, গতিকে ইউনিটটো কেঞ্চেল আউট হৈ যোৱা কাৰণে ৰেচিঅ' এটাৰ ইউনিট বা একক কেতিয়াও নাথাকে। আৰু অনুপাত এটাক সদায় লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা হয়। আৰু অনুপাত এটাৰ প্ৰথম যিটো পদ আছে, যিটো ফাৰ্ষ্ট টাৰ্ম আছে, ইয়াক কোৱা হয় পূৰ্ব পদ বুলি কোৱা হয়, এণ্টিচিডেণ্ট। আৰু দ্বিতীয় পদটো কোৱা হয় উত্তৰ পদ, কনচিকুৱেণ্ট। পদৰ ওপৰত থকা দুটামান কুৱেশ্যন আনচাৰ কৰোঁ আহা। দুটা স্মাৰক স্তম্ভ পি আৰু কিউৰ উচ্চতা ক্ৰমে 30 ডেচিমিটাৰ আৰু 50 চেণ্টিমিটাৰ। সমাধান: পিৰ উচ্চতা কিমান দিয়া আছে? 30 ডেচিমিটাৰ দিয়া আছে। আৰু কিউৰ উচ্চতা 150 চেণ্টিমিটাৰ। এতিয়া এই দুইটা ৰাশি, এই দুইটা কোৱান্টিটিক কি কৰিব লাগিব? এককত কনভাৰ্ট কৰি ল'ব লাগিব। ই ডেচিমিটাৰত আছে, ই চেণ্টিমিটাৰত আছে, এককত নিব লাগিব। গতিকে 150 চেণ্টিমিটাৰ আছে, এইটো কিউ 150 চেণ্টিমিটাৰ। এতিয়া ডেচিমিটাৰত থকাটো আমি চেণ্টিমিটাৰলৈ লৈ যাওঁ, বা চেণ্টিমিটাৰ থকাটো তোমালোকে ডেচিমিটাৰত নিব পাৰা। ইয়াত কৰিছোঁ কি, ডেচিমিটাৰত থকাটো চেণ্টিমিটাৰলৈ লৈ যাওঁ। আমি জানো যে
1 ডেসি আমি জানো যে 1 ডেসিমিটার ইজ ইকুৱেল টু 10 সেন্টিমিটার 1 ডেসিমিটাৰত 10 সেন্টিমিটার গতিকে 30 ডেসিমিটাৰত কিমান হ'ব 30 ইনটু 10 অৰ্থাৎ 300 সেন্টিমিটার হ'ব আৰু কিউৰ উচ্চতা 150 সেন্টিমিটার গতিকে পিৰ উচ্চতা অনুপাত কিউৰ উচ্চতা পিৰ উচ্চতা আছে 300 কিউৰ উচ্চতা আছে 150 আৰু ইয়াত সেন্টিমিটাৰ ডেসিমিটাৰ একো লিখিব নালাগে কাৰণ আমি জানো যে অনুপাত এটাৰ কেতিয়াও একক নাথাকে ইয়াক লঘিষ্ঠ ৰূপলৈ নিব লাগে 0 0 কাটিলা 15 15ৰে কাটিলে এবাৰ 30ক 15ৰে কাটিলে দুইবাৰ ওপৰত 2 তলত 1 গতিকে ইয়াক অনুপাতত লিখিলে 2:1 আৰু কিউৰ উচ্চতা অনুপাত পিৰ উচ্চতা কিউৰ উচ্চতা অনুপাত পিৰ উচ্চতা কিউৰ উচ্চতা আছে 150 আৰু পিৰ উচ্চতা আছে 300 কটাকটি কৰিলা এবাৰ দুইবাৰ 1 2 গতিকে ইয়াক 1:2 এইটো হৈছে 1 নম্বৰৰ সলিউশন Question number 2 ইকবাল আৰু ৰন্টুৰ স্কুল বেগ দুখনৰ ওজন ক্ৰমে 12 হেক্টগ্ৰাম আৰু 1500 গ্ৰাম তেওঁলোকৰ বেগ দুটাৰ ওজনৰ দুয়োটা অনুপাত উলিওৱা ইকবালৰ স্কুল বেগৰ ওজন কিমান আছে 12 হেক্টগ্ৰাম ৰন্টুৰ স্কুল বেগৰ ওজন কিমান আছে 1500 গ্ৰাম গতিকে এইটো হেক্টগ্ৰাম এককত আছে এইটো গ্ৰাম এককত আছে গতিকে হেক্টগ্ৰামত থকা হেক্টগ্ৰাম এককত থকা ওজনটো কিহলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব গ্ৰামলৈ একে এককত প্ৰকাশ কৰিব লাগিব তো তোমালোকে জানা যে 100 গ্ৰাম হলে 1 হেক্টগ্ৰাম হয় 100 গ্ৰামত 1 হেক্টগ্ৰাম বা উল্টাকৈ ক'লে 1 হেক্টগ্ৰাম ইজ ইকুৱেল টু 100 গ্ৰাম 1 হেক্টগ্ৰামত 100 গ্ৰাম হলে 12 হেক্টগ্ৰামত কিমান হ'ব 1200 গ্ৰাম হ'ব গতিকে ইয়াত কি লিখিবা 12 হেক্টগ্ৰাম ইজ ইকুৱেল টু 1200 গ্ৰাম 1200 গ্ৰাম ইকবালৰ স্কুল বেগৰ ওজন 12 হেক্টগ্ৰাম গ্ৰামত প্ৰকাশ কৰিলে হ'ব 1200 গ্ৰাম ৰন্টুৰ স্কুল বেগৰ ওজন 1500 গ্ৰাম গতিকে দুয়োটা একেটা এককত প্ৰকাশ কৰা হ'ল এতেকে তেওঁলোকৰ ওজনৰ অনুপাত 1200 অনুপাত 1500 1200 1500 শূন্য এটা তলত কাটা ওপৰত তলত এটা শূন্য কাটা ওপৰত কাটা 12 আৰু 15 দুইটা সংখ্যাই ইয়াত সাধাৰণ উৎপাদক কি আছে 3 আছে তো 12ক 3ৰে হৰণ কৰিলে 4 বাৰ যাব 3 4 গুণ 12 15ক 3ৰে হৰণ কৰিলে 5 বাৰ যাব 3 5 গুণ 15 গতিকে ইয়াত কিমান পালা ওপৰত 4 আৰু তলত 5 অনুপাতত লিখিলে হ'ব 4 অনুপাত 5 এতিয়া আহা চমুকৈ বুজিবলৈ চেষ্টা কৰোঁ সমতুল্য অনুপাত ইকুইভেলেন্ট ৰেচিঅ যিকোনো অনুপাত এটা দিয়া থাকিলে তাৰ সমতুল্য অনুপাত কেনেকৈ উলিয়াবা ধৰা অনুপাত এটা দিয়া আছে 2 অনুপাত 3 2 অনুপাত 3ৰ সমতুল্য অনুপাত উলিওৱা তেতিয়া কি কৰিবা 2 ডিভাইডেড বাই 3 এই অনুপাতটোত পূৰ্ব পদ কিমান আছে 2 আৰু উত্তৰ পদ 3 পূৰ্ব পদ আৰু উত্তৰ পদক একে সংখ্যাৰে পূৰণ
বা একে সংখ্যাৰে হৰণ কৰি পোৱা অনুপাতবোৰকে কি কোৱা হয় সমতুল্য অনুপাত বুলি কোৱা হয় এতিয়া 2:3 এই অনুপাতৰ সমতুল্য অনুপাত উলিওৱা বুলি ক'লে কি কৰিবা পূৰণ কৰিব পাৰা নতুবা হৰণ একে সংখ্যাৰে ইয়াত যদি 2 দিওঁ তলতো 2 দিব লাগিব একে সংখ্যাৰে পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে ওপৰত 4 তলত 6 তো 2:3 ৰ সমতুল্য অনুপাত হ'ল 4:6 2:3 আন এটা সমতুল্য অনুপাত ওলাও আহা এবাৰ পূৰ্বপদ আৰু উত্তৰপদ একে সংখ্যা 2 ৰে পূৰণ কৰিছিলা এতিয়া 3 দিয়ে একে সংখ্যাৰে পূৰণ কৰা 6 পালা তলত 3 3 গুণ 9 তো ইয়াত 6:9 পালা গতিকে 2:3 ৰ আন এটা সমতুল্য অনুপাত হ'ল 6:9 আৰু এটা উদাহৰণ মন কৰা 500:50 একে সংখ্যাৰে যেনেদৰে পূৰণ কৰি আমি সমতুল্য অনুপাত নিৰ্ণয় কৰিলোঁ ঠিক একেধৰণে একে সংখ্যাৰে হৰণ কৰিও ডিভাইড কৰিও সমতুল্য অনুপাত উলিওৱা হয় তো 500/50 এই সংখ্যাটো একে সংখ্যাৰে হৰণ কৰি ইয়াক 10ৰে হৰণ ডিভাইড কৰিলা ইয়াকো 10ৰে ডিভাইড কৰিলা 10ৰে ডিভাইড কৰোঁতে 50 পালা আৰু ইয়াক 10ৰে ডিভাইড কৰোঁতে 5 পালা আকৌ 50/5ৰ 50ক 5ৰে ডিভাইড কৰিলে 10 পাবা আৰু 5ক 50ৰে ডিভাইড কৰিলে 1 পাবা এতেকে 500:50 ৰ সমতুল্য অনুপাত হ'ব 10:1 এতিয়া আহা সমানুপাতৰ বিষয়ে চমুকৈ বুজিবলৈ চেষ্টা কৰোঁ সমানুপাত প্ৰপৰ্চন 4টা ৰাশি ধৰা A B C D এই 4টা ৰাশি সমানুপাতত আছে বুলি আমি কেতিয়া কম যেতিয়া A আৰু B A আৰু B ৰ অনুপাত C আৰু D ৰ অনুপাতৰ লগত সমান হ'ব A B ৰ যেটো অনুপাত C D অনুপাতৰ লগত সমান হ'ব তেতিয়া আমি কি কম A B C D সমানুপাতত আছে বুলি কওঁ আৰু সমানুপাতৰ চিন এনে ধৰণে দিয়া হয় সমানুপাতৰ সিম্বলটো হৈছে এইটো আৰু সমানুপাত এটাক এনে ধৰণে পঢ়া হয় A:B as C:D ইয়াত যি চাৰিটা ৰাশি দেখা পাইছা প্ৰথম দুটা ৰাশিৰ যেটো অনুপাত সেই ৰাশি দুটাৰ একক একে হ'ব লাগিব আৰু পিছৰ এই দুটা ৰাশিৰ যেটো অনুপাত দেখা পাইছা এই ৰাশি দুটাৰ একক একে হ'ব লাগিব চাৰিটা ৰাশিৰে একক একে হ'বই লাগিব বুলি তেনে কোনো নিয়ম নাই ইয়াৰ যি এই চাৰিটা ৰাশি আছে এই চাৰিটা ৰাশিৰ একেবাৰে প্ৰান্তত থকা A আৰু D প্ৰান্তত থকা A আৰু D কোৱা হয় প্ৰান্তীয় পদ বুলি কোৱা হয় এক্সট্ৰিম টাৰ্ম আৰু B আৰু C মাজত আছে গতিকে ইয়াক কোৱা হয় মধ্য পদ মিডল টাৰ্ম বুলি কোৱা হয় এতিয়া আহা অনুশীলনীৰ প্ৰশ্ন উত্তৰ কেইটা কৰো কোৱেশ্চন নম্বৰ 1 অনুপাত উলিওৱা 1 55 সেন্টিমিটাৰ আৰু 55 সেন্টিমিটাৰ আৰু 11 মিটাৰ আমি জানো যে অনুপাত এটা উলিয়াবলৈ হলে একক কেইটা একে কৰি ল'ব লাগিব যত পাৰি তো কোৱেশ্চন নম্বৰ 1 ৰ 55 সেন্টিমিটাৰ আৰু 11 মিটাৰ এটা সেন্টিমিটাৰ এককত আছে আৰু এটা মিটাৰ এককত আছে তো মিটাৰ এককত থকা যেটো মিটাৰ এককত থকা দৈৰ্ঘ্যক সেন্টিমিটাৰলৈ সলনি কৰি ল'ব লাগিব নতুবা সেন্টিমিটাৰটো তোমালোকে মিটাৰত সলনি কৰি ল'ব পাৰা তোমালোকে জানা যে 1 মিটাৰ সমান 100 সেন্টিমিটাৰ 1 মিটাৰত 100 সেন্টিমিটাৰ
2 মিটাৰত 200 3 মিটাৰত 300 তেনেধৰণে 11 মিটাৰত 1100 সেন্টিমিটাৰ গতিকে দুইটা সেন্টিমিটাৰ এককত প্ৰকাশ কৰা হ'ল গতিকে 55 সেন্টিমিটাৰ অনুপাত 1100 সেন্টিমিটাৰ 55/1100 ইয়াক লঘিষ্ঠ আকাৰলৈ নিব লাগিব 55 সংখ্যাটো 5ৰেও হৰণ যায় আৰু 11ৰেও হৰণ যায় 5 11 55 5ৰেও হৰণ যায় 11ৰেও হৰণ যায় তলত সংখ্যাটো 11ৰে হৰণ যায় 5ৰে হৰণ যায় গতিকে দুইটা সংখ্যাকে কি কৰো 11ৰে হৰণ কৰো 55ক 11ৰে হৰণ কৰিলে 5 টাইমছ যাব আৰু ইয়াক 11ৰে 11ৰে হৰণ কৰিলে 1 টাইমছ যাব শূন্য দুটা কাটি বহুৱাই দিবা আকৌ এতিয়া 5 টো 5ৰে 1 টাইমছ যাব 100 টো 5ৰে 20 টাইমছ যাব গতিকে ইয়াত কিমান পালা ওপৰত 1 আৰু তলত কিমান পালা 20 তো 1:20 নেক্সট কুৱেশ্যনটো চোৱা 750 গ্ৰাম আৰু 35 গ্ৰাম 750 গ্ৰাম দুইটা গ্ৰাম এককত আছে গতিকে পোনে পোনে লিখি লোৱা হৈছে 750 অনুপাত 35 এতিয়া দুইটাতে এককৰ স্থানত 0 আৰু 5 আছে গতিকে সংখ্যা কেইটা 5 সাধাৰণ উৎপাদক আছে 5ৰে হৰণ কৰিব পাৰিবা 7ক 5ৰে হৰণ কৰিলে 1 টাইমছ গ'ল থাকিলে ইয়াত 2 ইয়াত আহিলে 25 25ক 5ৰে 5 বাৰ শূন্যটো কাটি উঠাই দিবা 35ক 5ৰে হৰণ কৰিলে 7 টাইমছ যাব 7 5 35 এতিয়া চোৱা ওপৰত 150 তলত 7 7 সংখ্যাটো 7ৰে ডিভাইড হ'ব গতিকে 150 সংখ্যাটো 7ৰে ডিভাইড নহয় এয়াই হৈছে ইয়াৰ লঘিষ্ঠ ৰূপ ওপৰত আছে 150 আৰু তলত 7 গতিকে ইয়াৰ আনসাৰ হ'ব 150:7 তো হ'ব ইয়াৰ আনসাৰ Question number 3 750 গ্রাম আৰু 1.5 কিলোগ্ৰাম তোমালোকে জানা যে 1 কিলোগ্ৰাম হ'বলৈ কিমান গ্ৰাম লাগে 1000 গ্ৰাম গতিকে 1.5 কিলোগ্ৰামত 1.5 কিলোগ্ৰামৰ লগত 1000 পূৰণ হ'ব ইয়াৰ লগত 1000 পূৰণ হ'ব 1000 পূৰণ হ'লে 15000 এটাৰ আগত দশমিক এটাৰ আগত দশমিক গতিকে এটাৰ আগত দশমিক হ'লে কিমান বহিব 1500 অৰ্থাৎ 1500 গ্ৰাম 1.5 কিলোগ্ৰাম গ্ৰামত লিখিলে 1500 গ্ৰাম হ'ব গতিকে 750 গ্ৰাম প্ৰথম ৰাশিটো আৰু দ্বিতীয় ৰাশিটো গ্ৰামত প্ৰকাশ কৰিলে 1500 গ্ৰাম 750 ডিভাইডেড বাই 1500 গ্ৰাম ইয়াক লঘিষ্ঠ আকাৰলৈ নিব লাগিব শূন্যৰ লগত শূন্য কটা গ'ল দুইটাতে এককৰ স্থানত 0 5 আছে গতিকে 5ৰে হৰণ হ'ব 7ক 5ৰে কাটিলে 1 টাইমছ ইয়াত 2 আহিলে 5 5 5ৰে গ'ল 5 5 25 5 টাইমছ যাব তাৰপিছত ইয়াক 15ক 5ৰে 3 টাইমছ যাব শূন্যটো কাটি নমাই দিবা 15ক 5ৰে 3 টাইমছ 30ক 5ৰে 6 টাইমছ তাৰপিছত 2 3 গুণ 6 ওপৰত 1 3ৰে 1 টাইমছ 6ক 3ৰে 2 টাইমছ গতিকে ইয়াত কি পালা ওপৰত 1 আছে তলত 2 গতিকে 1:2 ইয়াৰ আনসাৰ হ'ব 1:2 নেক্সট কুৱেশ্যন 2 টকা আৰু 10 পইচা 2 টকা পইচাত প্ৰকাশ কৰিলে হ'ব 200 পইচা কাৰণ তোমালোকে জানা 100 পইচাত 1 টকা বা 1 টকাত 100 পইচা 2 টকাত 200 পইচা 200 পইচা আৰু 10 পইচা গতিকে 200 অনুপাত 10 ইয়াত শূন্যৰ লগত শূন্য কাটা গ'ল তো ওপৰত 20 আছে তলত 1 আছে এয়াই হৈছে ইয়াৰ লঘিষ্ঠ ৰূপ গতিকে 20:1 20:1 এইটো হ'ব ইয়াৰ আনসাৰ
5 নম্বৰটো চোৱা 5 নম্বৰ 5 কিলোগ্ৰাম আৰু 5 মিটাৰ দিয়া আছে অনুপাতত প্ৰকাশ কৰিব নোৱাৰি কিয় নোৱাৰি এটা একক কিলোগ্ৰাম অৰ্থাৎ ওজনৰ একক দিয়া আছে আৰু আনটো মিটাৰ দৈৰ্ঘ্যৰ একক গতিকে বেলেগ বেলেগ একক আছে অনুপাতত প্ৰকাশ কৰিব নোৱাৰি কাৰণ দুয়োটা ৰাশি একে এককত প্ৰকাশ কৰিব নোৱাৰি Question number 6 200 টকা আৰু 200 জন অনুপাতত ইয়াকো প্ৰকাশ কৰিব নোৱাৰি কাৰণ দুয়োটা ৰাশি একে এককত প্ৰকাশ কৰিব নোৱাৰি অৰ্থাৎ টকাক আমি জনলৈ প্ৰকাশ কৰিব নোৱাৰিম বা জনক টকালৈ প্ৰকাশ কৰিব নোৱাৰিম Question number 2 তলৰ ৰাশিবোৰ সমানুপাতত আছেনে এৰ সমাধান 2 6 9 27 সমানুপাতত আছেনে নাই পৰীক্ষা কৰিবৰ কাৰণে প্ৰথম পদ দ্বিতীয় পদ দুটাৰ অনুপাত 2:6 কিমান পালো লঘিষ্ঠ আকাৰলৈ নিয়াত 1/3 9:27 ইয়াকো লঘিষ্ঠ আকাৰলৈ নিয়া হল 1/3 গতিকে দেখা গ'ল যে 2:6 আৰু 9:27 is equal to 1:3 প্ৰথম আৰু দ্বিতীয় পদৰ পৰা আমি কি পালো 1:3 তৃতীয় আৰু চতুৰ্থ পদৰ পৰাও 1:3 পালো গতিকে 2 6 9 27 ৰাশি চাৰিটা সমানুপাতত আছে নেক্সট কোৱেশ্চন 8 6 18 16 প্ৰথমতে প্ৰথম দুটা ৰাশি 8 আৰু 6 8 আৰু 6ৰ লঘিষ্ঠৰ ওপৰলৈ নিলে আমি কিমান পাম 8ক 2 ৰে ডিভাইড কৰিলে 4 টাইমছ 6ক 2 ৰে ডিভাইড কৰিলে 3 টাইমছ গতিকে ইয়াত কিমান পালো 4/3 18/16 ইয়াক 2 ৰে ডিভাইড কৰিলে 9 টাইমছ 2 ৰে ডিভাইড কৰিলে 8 টাইমছ ইয়াত লঘিষ্ঠ ৰূপটো কিমান হল 9/8 তো ইয়াত দেখা গৈছে যে 8:6 is not equal to 18:16 কিয় not equal 8:6ৰ লঘিষ্ঠ ৰূপলৈ প্ৰকাশ কৰিলে কিমান পাইছো 4/3 আৰু 18:16ৰ লঘিষ্ঠ ৰূপ 9/8 গতিকে এই অনুপাত দুটা সমান নহয় 8:6 is not equal to 18:16 এতেকে 8 6 18 16 ৰাশি চাৰিটা সমানুপাতত নাই নেক্সট কোৱেশ্চন 3 8 15 40 38 ইয়াৰ লঘিষ্ঠ ৰূপ 3 8 হ'ব নেক্সট 15/40 15ক 5 ৰে 3 টাইমছ 40ক 5 ৰে 8 টাইমছ ইয়াত 3/8 অৰ্থাৎ 3:8 is equal to 15:40 আৰু ইয়াৰ মান কিমান 3:8 তো ইয়াত দেখা গৈছে যেটো প্ৰথম অনুপাত তাত 3/8 পাইছো আৰু প্ৰথম অনুপাতৰ পৰা কিমান পাইছা 3/8 দ্বিতীয় অনুপাত যেটো 15:40 আছে তাতো 3/8 পাইছা গতিকে is 3:8 is equal to 15:40 হয় গতিকে 3 8 15 40 ৰাশি চাৰিটা সমানুপাতত আছে নেক্সট কোৱেশ্চন 3 শুদ্ধ অশুদ্ধ উল্লেখ কৰা 18 সমানুপাত proportion 28:12 তো শুদ্ধ হয় নে নহয় পৰীক্ষা কৰো আহা যে 12/18 28/12 সমানুপাতত আছে নে নাই 12ক ডিভাইড কৰিলা 6 ৰে 2 টাইমছ গ'ল 18 টো 6 ৰে ডিভাইড কৰোতে 3 টাইমছ এইটোই লঘিষ্ঠ ৰূপ ইয়াত 2 ৰে 2 6 যা 12 3 ৰে 3 6 যা 18 টো লঘিষ্ঠ ৰূপ পাইছা আৰু ইয়াত চোৱা 28 টো 7 4 ৰে যায় 4 ৰে যায় 4 ৰে 3 টাইমছ যাব 4 3 যা 12 4 7 যা 28 7/3 is not equal 2/3 is not equal to 7/3 এতিকে উক্ত সমানুপাতটো শুদ্ধ নহয় অশুদ্ধ হয়
গতিকে ইয়াত কি লিখিবা অশুদ্ধ নেক্সট কোৱেশ্চন 99 কিলোগ্ৰাম is to 45 কিলোগ্ৰাম is equal to 44 টকা is to 20 টকা ইয়াতো লঘিষ্ঠ ৰূপলৈ নিয়াৰ পাছত সমান হৈছে নে নাই চাবা 9 এৰে 11 টাইমছ 9 এৰে 5 টাইমছ 44 to 4 এৰে 11 টাইমছ আৰু 4 এৰে 5 টাইমছ তো ইয়াত দেখা গৈছে যে সমান 11/5 11/5 এতেকে উক্ত সমানুপাতটো শুদ্ধ উক্ত সমানুপাতটো শুদ্ধ নেক্সট কোৱেশ্চন 6 to 15 লিটাৰ is equal to 5 কিলোগ্ৰাম is to 10 কিলোগ্ৰাম তো ইয়াতো লঘিষ্ঠ ৰূপলৈ নিলে কি হ'ব চোৱা 5 এৰে এবাৰ 5 এৰে দুবাৰ তো ইয়াত 1/2 পোৱা গ'ল আৰু ইয়াত চোৱা 5 এৰে 7 কাটিলে 1 টাইমছ আৰু ইয়াত আহিলে 2 অৰ্থাৎ 5 এৰে কাটিলে 1.5 আৰু ইয়াক 5 এৰে কাটিলে 5 এৰে 3 টাইমছ 5 3 গুণ 15 5 15 75 তো ওপৰত 15 দশমিকটো যদি উঠাবলৈ বিচাৰা দশমিকৰ ঠাইত তলত 1 আহিব এটা অংক আছে এটা শূন্য বহিব এতিয়া কটাকটি কৰিলে 15 3 ৰে কাটিলে 5 বাৰ 3 ৰে কাটিলে এবাৰ আকৌ 5ক 5 ৰে কাটিলে এবাৰ 10ক 5 ৰে কাটিলে দুবাৰ গতিকে বাওঁহাতে কিমান পোৱা গৈছে বাওঁহাতে 1 ওপৰত তলত 2 সোঁহাতে কিমান 1 ওপৰত 2 তলত এতেকে উক্ত সমানুপাতটো কি হ'ব শুদ্ধ হ'ব নেক্সট কোৱেশ্চন 45 কিলোমিটাৰ is to 60 কিলোমিটাৰ is equal to 12 ঘণ্টা is equal to 15 ঘণ্টা 45ক লঘিষ্ঠ ৰূপলৈ নিলে 5 এৰে যায় ইউ 5 এৰে যায় 12 5 এৰে 45 হৰণ যায় 62 5 এৰে যায় 5 এৰে 45ক হৰণ কৰিলে কিমান টাইম যাব 9 5 9 45 5 এৰে 5 12 60 আকৌ 3 ৰে যাব 3 টাইমছ 3 ৰে যাব 4 টাইমছ 12টো 3 ৰে হৰণ যায় 4 ৰে যায় ইউ 3 ৰে যায় তো কমন আছে 3 গতিকে 3 ৰে হৰণ কৰিলে 4 বাৰ 3 ৰে হৰণ কৰিলে 5 বাৰ তো বাওঁফালে কিমান পালা ওপৰত 3 তলত 4 আৰু সোঁফালে চোৱা সোঁফালে 3 ৰে গ'ল 4 বাৰ 3 ৰে গ'ল 5 বাৰ গতিকে 3/4 is not equal to 4/5 এতেকে উক্ত সমানুপাতটো অশুদ্ধ তো হ'ব ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন লঘিষ্ঠ আকাৰলৈ নিয়া য'ত পাৰি লঘিষ্ঠ আকাৰলৈ নিব লাগে 500/50 শূন্য ওপৰত এটা তলত এটা কাটিলা 50ক 5 এৰে 10 বাৰ 5ক 5 এৰে এবাৰ তো কটাকাটি কৰাৰ পাছত কিমান থাকিলে ওপৰত 10 আৰু তলত 1 এইটোৱে হ'ব ইয়াত লঘিষ্ঠ ৰূপ নেক্সট কোৱেশ্চন 5:17 যেহেতু 5 আৰু 17ৰ একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই গতিকে নিৰ্ণয় লঘিষ্ঠ আকাৰটো হ'ব বা ৰূপটো হ'ব 17 5:17 নেক্সট কোৱেশ্চন 819 is to 126 ইয়াৰ লঘিষ্ঠ ৰূপ ওলাও আহা ওপৰত 819 তলত 126 তো 9 + 1 কৰিলে এইটো যদি যোগ কৰা 9 + 1 কৰিলে 10 10 + 8 কৰিলে 18 হৈছে তাৰপিছত তলত 1 + 2 + 6 কৰিলে কিমান হ'ব 6 7 8 9 গতিকে দুইটা সংখ্যাই 9 পোৱা গৈছে দুইটা সংখ্যাই 9 এৰে হৰণ যাব 81ক 9 এৰে হৰণ কৰিলে 9 9 যা 81 আকৌ 9 টো 9 এৰে হৰণ বা ডিভাইড কৰিলে 1 টাইম যাব অৰ্থাৎ
91 ইনটু 9 কৰিলে কিমান পাবা 819 অৰ্থাৎ 819 টু 9 এৰে কিমান টাইমছ গৈছে 91 টাইমছ গৈছে এতিয়া 216 টু 9 এৰে কিমান টাইমছ যাব 12 টু 9 এৰে 1 টাইমছ গ'ল তো 12 পৰা 9 গ'ল 3 ইয়ালৈ আহিলে 36 হ'ল 36 টু 9 এৰে 9 4 গুণ 36 4 টাইমছ যাব এতিয়া আকৌ চোৱা 14 টু 2 আৰু 7 এৰে ডিভাইড হয় এতিয়া 91 টু কি হ'ব 7 এৰে ডিভাইড হয় 7 এৰে 1 টাইমছ গ'ল থাকিলে 2 2 ইয়াত আহিলে 21 হ'ল 21 টু 7 এৰে 7 3 গুণ 21 আৰু ই 7 এৰে 2 বাৰ গ'ল তো আনসাৰ হ'ব ওপৰত 13 পালা তলত 2 ইয়াৰ লঘিষ্ঠ ৰূপটো হ'ব 13:2 এটো হ'ব ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 5 তলৰ অনুপাতৰ প্ৰত্যেকৰে তিনিটাকৈ সমতুল্য অনুপাত উলিওৱা যিকোনো অনুপাত এটাৰ সমতুল্য অনুপাত উলিওৱাটো আটাইতকৈ সহজ যেটো অনুপাত দিয়া থাকে সেই অনুপাত পূৰ্বপদ আৰু উত্তৰ পদৰ লগত একে সংখ্যা পূৰণ কৰিব লাগে নতুবা একে সংখ্যা হৰণ কৰিব লাগে হৰণ বা পূৰণ কৰাৰ পিছত যেটো অনুপাত পাবা হেইটোৱে হ'ব মূল অনুপাতটোৰ সমতুল্য অনুপাত এতিয়া আমি ইয়াত কি কৰিব পাৰো হয় পূৰণ নহয় হৰণ ইয়াত তিনিটা অনুপাত সমতুল্য অনুপাত উলোৱাটোত পূৰণ কৰা হৈছে চোৱা পূৰণ 2 কৰিছো পূৰণ 3 উত্তৰ পদ পূৰ্বপদ উত্তৰ পদ দুয়োটা পদতে একে সংখ্যা পূৰণ কৰা হৈছে পূৰ্বপদত 2 পূৰণ কৰোতে 5 ইনটু 2 কৰিলে 1000 আৰু ইয়াত 50 পূৰণ 2 100 ইয়াত পূৰ্বপদত 3 পূৰণ কৰা হৈছে 5 3 গুণ 15 উত্তৰ পদতো 3 পূৰণ কৰা হৈছে একে সংখ্যা পূৰণ কৰা হৈছে তাৰপিছত 5 4 গুণ 20 দুটা শূন্য 5 4 গুণ 20 গতিকে 500:50 500:50 তিনিটা সমতুল্য অনুপাত হ'ল 1000/100 1500/150 2000/200 এটো হৈছে ইয়াৰ সমতুল্য অনুপাত তিনিটা নেক্সট কোৱেশ্চন চোৱা 5/17 ৰ তিনিটা সমতুল্য অনুপাত উলিওৱা ঠিক একে ধৰণে কৰিবা একে ধৰণে এতিয়া যেটো সমতুল্য অনুপাত উলিয়ালো ঠিক তাৰ নিচিনাকৈ ইয়াকো কৰিব লাগিব পূৰ্বপদ আৰু উত্তৰ পদ দুয়োটাতে একে সংখ্যা পূৰণ কৰি 2 2 3 3 4 4 তো পূৰণ কৰিলে কিমান হ'ব 5 2 গুণ 10 2 সুতৰং 34 5 3 গুণ 15 2 51 3 সুতৰং 51 5 4 গুণ 20 7 4 গুণ 28 4 গুণ 4 5 6 68 এতেকে 15:17 ৰ তিনিটা সমতুল্য অনুপাত হ'ব 10/34 15/51 আৰু 20/68 এটো হ'ব ইয়াৰ আনসাৰ